ধুবুৰী, বঙাইগাঁও আৰু কামৰূপ জিলাত পঞ্চায়ত নিৰ্বাচনৰ মাৰাথন প্ৰচাৰ মুখ্যমন্ত্ৰীৰ। বন্দুকৰ শব্দৰে, বোমাৰ ধোঁৱাৰে এসময়ত অসমৰ আকাশ বতাহ আৱৰি আছিল। কিন্তু এতিয়া অসমৰ আকাশত নতুন সূৰুজৰ উদয় হ'ল। যি সূৰুজৰ পোহৰত নৰূপেৰে আলোকিত হৈছে সোণালী অসম। নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰা এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এসময়ত বন্দুকৰ শব্দৰে, বোমাৰ ধোঁৱাৰে অন্ধকাৰ হৈ থকা অসমৰ আকাশখন আজি নতুন সূৰুজৰ পোহৰেৰে আলোকিত হৈ পৰিল। আজি আমি বন্দুকৰ শব্দ শুনা নাপাওঁ, বোমা বিস্ফোৰণৰ খবৰ পঢ়িবলৈ নাপাওঁ, গোষ্ঠীগত সংঘৰ্ষৰ বাতৰিবোৰো নোহোৱা হ'ল। লাহে লাহে অসমত উদ্যোগীকৰণৰ বাতাবৰণ আহিল। অসমৰ চাৰিওফালে বিকাশৰ এক নতুন আন্দোলন গঢ়ি উঠিল। কংগ্ৰেছৰ দিনত চৰকাৰী চাকৰিৰ নামত শদিয়াৰ পৰা ধুবুৰীলৈ আৰু বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ এখন বৃহৎ বজাৰ বহিছিল। চাকৰি দিয়াৰ নামত কুটিৰ ঘৰত টকা তুলি কংগ্ৰেছ নেতা, মন্ত্ৰী আৰু দালালে অট্টালিকা সাজিলে। কিন্তু দুখীয়া দৰিদ্ৰজনক চাকৰি দিব নোৱাৰিলে। ফলত মাটি বাৰী বিক্ৰী কৰি এক প্ৰকাৰ কঙাল হৈ পৰিছিল হাজাৰ হাজাৰ পৰিয়াল। কিন্তু এতিয়া বিজেপিৰ দিনত সেই বজাৰো নাই, দালালো নাই। কংগ্ৰেছৰ দালালবিলাকে টকা লৈছিলে আৰু চাকৰি দিব নোৱাৰিলেও টকাবোৰ ঘূৰাইও নিদিছিলে। কংগ্ৰেছৰ দালালবিলাকৰ ঘৰবোৰ পকা হৈছিলে, গাড়ী কিনিছিলে আৰু দুখীয়া মানুহৰ মাটি বাৰী বন্ধকত গৈছিলে। এই আছিলে কংগ্ৰেছৰ শাসন। নিজৰ ঘৰবোৰ অট্টালিকা হ'ল আৰু দুখীয়া দৰিদ্ৰ ল'ৰা ছোৱালীক পুলিচত চাকৰি দিম, হেল্থত চাকৰি দিম, এডুকেশ্যনত চাকৰি দিম, বিদ্যালয় প্ৰাদেশিকৰণ কৰি দিম, টকা তুলি নিজে ধনী হ'ল। কিন্তু আজি অসমত তামোল পাণ বেপাৰী ল'ৰাই চাকৰি পায়, ৰিক্সা চালকৰ ল'ৰাই চাকৰি পায়, ঠেলা চালকৰ ল'ৰাই চাকৰি পায়। কংগ্ৰেছে কৰি থৈ যোৱা পাপৰ আমি প্ৰায়শ্চিত্ত কৰিবলগীয়া হৈছে। বন্দুকৰ বিকট শব্দবোৰ আমি ঢোল পেপাৰ মাতলৈ ৰূপান্তৰিত কৰিলোঁ। কিন্তু কংগ্ৰেছে অসমক দিছিল নিৰীহৰ তেজেৰে ফাকু খেলা পৰিৱেশ, দিছিল গোষ্ঠীগত সংঘৰ্ষ। বিজেপি শাসনলৈ অহাৰ পিছতহে অসমলৈ ঘূৰি আহিল শান্তি আৰু প্ৰগতিৰ সুন্দৰ বাতাবৰণ। অতীত কুঁৱৰী পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষণ। আজি কংগ্ৰেছে কৰা প্ৰতিটো পাপ আৰু প্ৰতিটো বেয়া কামৰ আজি আমি প্ৰায়শ্চিত্ত কৰিবলগীয়া হৈছে। বন্দুকৰ অসমখন আজি ঢোল পেপাৰ অসম হ'ল। ঝুমুৰ বিহু বিশ্ব দৰবাৰলৈ গ'ল আৰু আমাৰ ৰাজ্যখনৰ চাৰিওফালে শান্তি আৰু প্ৰগতিৰ এক নতুন পৰিৱেশ নিৰ্মাণ হ'ল। কংগ্ৰেছৰ দিনত আমাক কি দিছিলে? দালাল দিছিলে, অসমত অশান্তি দিছিলে, গোষ্ঠীগত সংঘৰ্ষ দিছিলে, লগত আমাক কি দিছিলে? লুঙি, ধুতি, সূতা, মুচুৰি আৰু কম্বল। হয়নে নহয়? লুঙি মানে কংগ্ৰেছ, অৰুণোদয় মানেই বিজেপি। সেয়ে অসমৰ ৰাইজে মনে প্ৰাণে বিদায় দিছে ধুতি, লুঙি, সূতা, কম্বল আৰু আঁঠুৱা পাৰ্টি কংগ্ৰেছ দলক। পঞ্চায়তেই হওক অথবা বিধানসভাই হওক, অসমবাসীৰ বাবে এজিপি বিজেপিৰ বিকল্প নাই। লুঙি মানে কংগ্ৰেছ, অৰুণোদয় মানে বিজেপি। তাৰমানে আপোনালোকৰ কংগ্ৰেছক লাগে নে বিজেপিক লাগে? কংগ্ৰেছক লাগে নে বিজেপিক লাগে? সেইকাৰণে আজি অসমৰ ৰাইজে নিজে সিদ্ধান্ত লৈছে যে লুঙি পাৰ্টি দৰকাৰ নাই, ধুতি পাৰ্টি দৰকাৰ নাই,
বিজেপিৰ চৰকাৰ লাগে, এজিপিৰ চৰকাৰ লাগে, যাতে আমি অসমখনক আগুৱাই লৈ যাব পাৰোঁ। কংগ্ৰেছৰ 2-4টা মানুহ এতিয়াও বুজি নাপায়, লুঙি ধুতিৰ লগতে লাগি আছে। মই তেওঁলোকক কৈছোঁ যে হাতৰ ছবি বাদ দিয়ক, লুঙিৰ ছবিত ইলেকশ্যন উঠক। প্ৰথমবাৰলৈ মুখ্যমন্ত্ৰী হৈ অনুভৱ কৰিছোঁ এখন ৰাজ্যৰ বাবে কি কি কৰিব পাৰি। মোৰ 5 বছৰীয়া কাৰ্যকাল নৃত্য নাটিকাহে, মূল নাটকলৈ এতিয়াও বহু দূৰ। নিৰ্বাচনী সভাত প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে ক'লে পিকচাৰ অভিভি বাকীহে। এই 5 বছৰত অসমত যিমান সমস্যা আছিলে মই শেষ কৰাৰ বাবে চেষ্টা কৰিছোঁ। ৰাইজৰ মাজত নিৰাপত্তা আহিলে আৰু আমাৰ অসমখন উন্নতিৰ পথত আগুৱাই গ'ল। মুখ্যমন্ত্ৰী হিচাপে মোৰ এইটো প্ৰথম, আগত কেতিয়াও CM হোৱা নাই। মই তাকো নাজানো CM হ'লে কি কৰিব পাৰি। এতিয়া বুজি পালো CM হ'লে কি কৰিব পাৰি। এই 5 বছৰ যি হ'ল সেইটো নাটকৰ নৃত্য নাটিকা। অহা 5 বছৰ পুৰা আচল নাটকখন হ'ব আৰু বহুত উন্নতি হ'ব। তেতিয়ালৈকে গোলকগঞ্জতো আমাৰ MLA হৈ যাব, হয় নে নহয়? অহাবাৰ MLA জিকিবনে নাই? গোলকগঞ্জত জিকিবনে নাই? ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।